চাওক চুমি বৰাৰ সমগ্ৰ যিটো ঘটনা এই ঘটনাটোৰ সৈতে এইবাৰ নাম ভাঙুৰ খাইছে কণ্ঠশিল্পী দীক্ষু আৰু দীক্ষুৰ ঘৰতে আশ্ৰয় লৈ আছিলে চুমি বৰা আৰু কেইটামান দিন পূৰ্বে চুমি বৰা ইয়ালৈ আহিছিল আৰু দীক্ষুৰ ঘৰতে তেওঁ আশ্ৰয় লৈছিল এই মুহূৰ্তত মই দীক্ষুৰ পত্নী বিজয়িতা পাটগিৰি আছে অলপ এফালে হওক আপুনি ঘটনাটো যিহেতু আমি গম পাইছোঁ যে চুমি বৰাৰ যিটো লাষ্ট লোকেশ্যন সেই লাষ্ট লোকেশ্যন আপোনাৰ ঘৰতে দেখা গৈছে আৰু এই মুহূৰ্তত সন্দেহৰ আৱৰ্তত আপোনাকো ৰখা হৈছে কেইটামান দিন পূৰ্বে অহা নাই চুমি বৰা আহিছিলে সেইদিনাই আহিছিলে আৰু চুমিয়ে আহি তাৰ্কিকে ফোন কৰিছিলে তাৰ্কিকৰ লগত মই কাম কৰোঁ চুমিয়ে একে ইণ্ডাষ্ট্ৰিতে কাম কৰোঁ সিহঁতৰ লগত চিনেমা কৰি আছোঁ গতিকে তেওঁলোকে আহিছিলে আহি আৰু মই তেওঁলোকক যাব কৈ আছিলোঁ মানুহক খেদি পঠিয়াব নোৱাৰোঁ যেতিয়া দীক্ষু প্ৰগ্ৰেমত গৈছিলে প্ৰগ্ৰেমৰ পৰা আহিলে অহাৰ পিছত মই সিহঁতক যাব কৈছোঁ আৰু আমি যেতিয়া মই বেছিকেলি মই কৈছোঁ তোমালোকে যোৱা তোমালোকে ঘৰলৈ যোৱা সেইখিনিয়ে আৰু যেতিয়া পুলিচৰ ফোন আহিছে তেতিয়া আৰু পুলিচৰ ফোন আহোঁতে দীক্ষুৱে কৈছে তোমালোকে যোৱাগে ফেচ কৰাগে নিজৰ ঘৰত যোৱাগে তেতিয়া তাৰ্কিকে কিন্তু কল বেকো কৰিছিলে আৰু চুমিয়ে ফোনটো লৈ তলৰ পৰা কথা পাতি ওলাই গুচি গৈছে আৰু তাৰপিছত আমি নাজানো মানে কেইবাদিন পূৰ্বে বুলি ক'লে কথাটো ভুল হ'ব কাৰণ আগতেও চুমি আহে আমাৰ ঘৰত আৰু তেনেকৈ আমাৰ ঘৰলৈ বিভিন্ন এইটো ইণ্ডাষ্ট্ৰিত কাম কৰা সংগীত ইণ্ডাষ্ট্ৰিত কাম কৰা বহুত ল'ৰা ছোৱালী আমাৰ ঘৰত আহে থাকে আৰু সেইটো লৈ যদি তেওঁলোকে তেনেকুৱা এটা গণ্ডগোল কৰিছে সেইটো গণ্ডগোলটো আমি নাজানিম আৰু তেওঁলোকক মই এটাই ক'ব পাৰোঁ য'তে আছে তেওঁলোকে পলাই কেতিয়াও হাৰিব নোৱাৰে গতিকে তেওঁলোকে আহি ধৰা দিয়ক আৰু তেওঁলোকে ভুল কৰিছে আৰু তেওঁলোকে যদি ভুল কৰিছে তেওঁলোকে ইমান ডাঙৰ কাণ্ড এটা কৰিছিলে আমাৰ ঘৰত আহিব নালাগিছিলে বহুত মৰম কৰিছিলোঁ নিজৰ বুলি ভাবিছিলোঁ আৰু তেওঁলোকৰ বিয়া খাব গৈছিলোঁ বিভিন্ন একেলগে কাম কৰি আছোঁ গতিকে তেওঁলোকে ইমান ডাঙৰ এটা ক্ৰাইম কৰাৰ পিছত আমাক এনেকৈ দীক্ষু আৰু মোক এনেকৈ তাৰমানে ঠগাবলৈ আহিব নালাগিছিলে মই খুব বেয়া পাইছোঁ আৰু তেওঁলোকক আৰক্ষীয়ে এৰেষ্ট কৰক য'তে নাথাকক মই এইখিনিয়ে ক'ম আশ্ৰয় আপোনালোকে দিছিলে যে আপোনাক গম পোৱা নাছিলে নাই গম পোৱা নাছিলোঁ কাৰণ এনেকৈ নিউজ ওলোৱাটো ইমান ডাঙৰ নিউজ হৈছে ইমান তেনেকুৱা হৈছে আৰু তেওঁলোকে আহিব খুজিছিলে আগতেও আহিছে গতিকে মই জানা নাছিলোঁ যে চুমিও যে ইমান ডাঙৰ এটা গণ্ডগোল এটাত জড়িত হৈ আছে কাৰণ বিশাল তাইৰ ভায়েক বুলিহে কয় বিশালেহে ট্ৰেডিং কৰে মইতো জানা নাছিলোঁ যে চুমিও তেনেকুৱা তাৰ্কিকেও তেনেকুৱা জড়িত হৈ আছে বুলি লাষ্ট লোকেশ্যন আপোনাৰ ঘৰতে ওলাইছে আৰু আপোনাৰ তাতে আহিছিলে আপোনাৰ তাত ওলাব নোৱাৰে কাৰণ চুমিৰ লোকেশ্যনটোৰ মানে অফ কৰাটো ওলাব নোৱাৰে কাৰণ তাই ফোনত কথা পাতি গৈছিলে যাওঁতে হয়তো বিল্ডিঙৰ তলত অফ কৰিব পাৰে কিমান সময় আপোনাৰ তাত আছিলে দিনত আহিছিলে 1টামান বজাত আহিছিলে আৰু দিনটো আছিলে ৰাতিলৈকে আৰু তেওঁলোকক মই যাব কৈ আছিলোঁ আৰু তেতিয়া দীক্ষুৱে মানে অহালৈ ৰৈ আছিলোঁ মই যে যা মই কৈ আছিলোঁ বাৰে যাব বিচৰা নাছিলে বিজিবা মোক কৈছে বিজিবা তুমি মোক খেদি দিছা নেকি মই খেদি দিছোঁ যোৱাগে তোমালোক গোটেই কথাখিনিতো আপোনালোকে জানে যে ইমান ডাঙৰ যে ফ্ৰড ওলাব বা ইমান ডাঙৰ এটা যে বৃহৎ কেলেংকাৰী আপুনি গম পোৱা নাছিলে নাজানো জানিলে মই ক'লোহেঁতেন একদম নাজানো চুমি বৰা আৰু তাৰ্কিক বৰাৰ বিষয়ে আপুনি কি জানে আগত আপুনি যিহেতু বিয়া খাবলৈ গৈছে নিশ্চয় আপোনাৰ লগত এটা ভাল সম্পৰ্ক হ'ব লাগিব চুমিয়ে কৰিঅ'গ্ৰাফি কৰিছিলে তাই ডান্স স্কুল আছিল বুলি কৈছিলে তাই মিউজিক ভিডিঅ'ত কাম কৰে ৰিচেণ্টলি তাই 2-3টা কাম কৰিছে মইতো কৰা নাই সেইবিলাক কামত আৰু ডান্স কৰে বুলিয়ে জানো আৰু ৰাঘৱত তাই অভিনয় কৰিছে এখন ব্লেক আমব্ৰেলা পাৰ্চেলিয়া প্ৰডাকশ্যনৰ আৰু তাতে তাই অভিনয় কৰিছে তাইৰ লগত বিভিন্ন অভিনেতা অভিনেত্ৰী আছে তাৰ আদিত্যম শইকীয়াৰ মই আগতেও চিনেমা কৰিছোঁ গতিকে এইখন আৰু তাৰ্কিক হৈছে ফটোগ্ৰাফাৰ ৱেডিং ফটোগ্ৰাফাৰ আৰু এনেই আমি ষ্টিল ফটোগ্ৰাফিও কৰে আৰু তাৰ এটা মোৰ টিম আছে এই গোটেই কথাখিনি এতিয়া যেনেদৰে ওলাইছে আপোনালোকে আগত কেতিয়াও অনুমান কৰা নাছিলেনে যে চুমি বৰা তাৰ্কিক বৰা বিশাল ফুকন তেনেকুৱা এটা চেইন বেলেগ এটা দেখা দিব পাৰে আপোনালোকে অনুমান কৰিছিল নেকি কওকচোন আপোনালোকে ওলোৱাৰ পিছতহে নিউজ হৈছে তেওঁলোক তেনেকুৱা বুলি আমিতো কেনেকৈ অনুমান কৰিম মই কৈছোঁ আমাৰ ঘৰত বিভিন্ন মানুহ আহে অনুমান কৰিলে মই দেখোন ক'লোৱেহেঁতেন আৰু মই নিজে ঘৰত কেলে ৰখাই থৈ দিম কালিও দীক্ষুৰ প্ৰগ্ৰেম আছে ওলাই গৈছে মোক যাব লগ ধৰিছিল মই এইকাৰণে যোৱা নাই যাতে মানুহে পুলিচ আহক কিবা হওক মই ফেচ কৰিম সেইটোৱে মোৰ কথা ক'বলগীয়া আৰু তেওঁলোকে ধৰা দিয়ক আশ্ৰয় যে আপুনি দিছিলে তেতিয়া সেই সময়তে যেতিয়া আপোনাৰ তাত আহিছিলে বা আছিলে সেই সময়ত চুমিৰ যিটো মাইণ্ডছেট বা তাৰ্কিকৰ মাইণ্ডছেটটো কেনেকুৱা আছিলে বা আপোনালোকে কি দেখিছিলে যে ঘনে ঘনে কথা পাতি থকা আপুনি কৈছে ঘনে কথা পাতি আছিলে ভয় কৰি আছিলে কি হ'ব ভয় কৰি আছিলে সেইটোৱে কিমান সময় আছিলে আপোনাৰ 1টামান বজাত আহিছিলে তাৰপৰা কিমান তাৰিখ
পৰহি কালিতো মই ঘৰত আছোঁ মোৰ বহুত গাটো বেয়া লাগিছে এতিয়া আচলতে অলপমান মানে বেছি সেই লাগি গৈছে ক'ব বিচৰা নাই মই অকণমান ৰেষ্ট দি দিওঁ আৰু এয়া আছিল বিজয়িতা পাটগিৰি আৰু তেওঁ ক'ব বিচৰা নাই সমগ্ৰ কথাটো তেওঁ এই মুহূৰ্তত ক'ব বিচৰা নাই আৰু দীক্ষু আছে মই দীক্ষুৰ পৰাও জানিম যে গোটেই কথাখিনি মই দীক্ষুৰ পৰাও জানিম যে দীক্ষুৱে কি ক'ব বিচাৰিব এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে আমি আছোঁ দীক্ষুৰ বাসগৃহত আৰু গোটেই ঘটনাখিনি এই মুহূৰ্তত আমি জানিবলৈ চেষ্টা কৰিম দীক্ষু আছে আৰু ইতিমধ্যে কৈছে যে পৰহি দিনটোত আপোনাৰ ঘৰতে চুমি বৰা আহিছিল আৰু গোটেই কথাখিনি আপুনি ধৰক কম বেছি পৰিমাণ আপুনি জানে কিন্তু ইমান ডাঙৰ এটা যে ঘটনা সোমাই আছে আৰু আপুনি গম পোৱা নাছিলে নেকি নাই মই ইমান ডাঙৰ কিবা ঘটনা হৈছে বুলি গম পোৱা নাই আৰু চুমিয়ে তেনেকুৱা কিবা কৰিছে বুলি মই ভবাও নাই সপোনতো কাৰণ তাইতো ট্ৰেডিঙৰ লগত জড়িত নহয় নাচ গানহে কৰে হেৰি কৰে ত' আৰু বিশালেহে যিহেতু হেৰি কৰে ট্ৰেডিঙৰ কাম কৰে য' তেনেকুৱাকৈ আমি ভবা নাছিলোঁ আৰু চুমি যে এনেকুৱা কৰে আৰু কালিহে নিউজ ওলাইছে 3 তাৰিখে নিউজ ওলাইছে আৰু সিহঁত আহিছিলে আমাৰ তাতে 2 তাৰিখে কিন্তু 2 তাৰিখে আহোঁতেও আমি বাৰ বাৰ কৈছোঁ যে তোমালোকে এইখিনি সময়ত নিজৰ ঘৰত থকা উচিত নিজে হেৰি কৰা নিজৰ হেৰি মা দেউতাৰ লগত থকা উচিত কাৰণ তোমালোকৰ ঘৰত যিকোনো মুহূৰ্তত কোনোবাই বিচাৰি আহিব পাৰে তোমালোকক গতিকে তাত থকা উচিত কি কৈছিল আপোনাক চুমিয়ে বা তাৰ্কিকে মই 9:30 মানত আহি পাইছিলোঁ ৰাতি মোৰ নলবাৰী কলেজত অনুষ্ঠান আছিলে আহি পাই পেলাই দুইটাকে মানে চিন্তিত অৱস্থাত দেখিছোঁ আৰু মানে কন্দা কটাও কৰিছে যে আমাৰ এতিয়া কি হ'ব আমাৰ মানে এনেকুৱা ডাঙৰ হেৰি হৈ গ'ল কি হৈ গ'ল মই কৈছোঁ চোৱা এতিয়াতো তেনেকৈ কন্দা কটা কৰি লাভ নাই তোমালোকে যদি যিয়ে কৰিছা তাৰ কাৰণে তোমালোকে ফেচ কৰিব লাগিব আৰু যদি তোমালোকে ভুল কৰিছা তেতিয়াহ'লে সেইটো আৰক্ষীৰ ওচৰত গৈ পেলাই স্বীকাৰ কৰিব লাগে আৰু যদি কৰাও নাই তথাপি তোমালোকে কিন্তু আৰক্ষীৰ ওচৰলৈ যাব লাগে এইখিনি সময়ত কাৰণ তোমালোকক বিচাৰিব আৰু তেতিয়ালৈকে বিচৰা নাই তেতিয়ালৈকে মানে আৰক্ষীয়ে চুমি বৰাক বিচাৰি ফুৰা বুলি মই জানা নাই নিউজো পোৱা নাই যেতিয়া তাৰ্কিকে মোৰ লগত কথা পাতি থাকোঁতে অচি ছাৰ বশিষ্ঠ বুলি ফোন আহিছিলে ফোন আহোঁতে তাৰ্কিকক মই কৈছোঁ যে তুমি ফোনটো ধৰি পেলাই কিন্তু কথা পাতি যদি তেওঁ তোমাক মাতে থানালে তুমি যোৱা আৰু কিজানি তোমাৰ ঘৰতো আহিব পাৰে ঘৰত আহিও তোমাক ফোন কৰিব পাৰে গতিকে তুমি ফোনটো ধৰা তো সি মানে ভয়তে ফোনটো উঠাব নোৱাৰিলে তাৰপিছতে সি কল বেক কৰিছিলে কিন্তু মই কৈছোঁ কল বেক কৰোঁ তুমি ইমিডিয়েট কল বেক কৰা আৰু কৰি পেলাই কিন্তু কথাটো শ্বৰ্ট আউট কৰা তুমি কথা পাতা পলাই নুফুৰিবা পলাই ফুৰিলে বেয়া হ'ব চ' চুমিয়ে তাৰ্কিকে ফোন কৰিলে তেখেতক ফোন কৰাৰ পিছতে তেখেতে ফোনটো নুঠালে সেইফালৰ পৰা আৰু কিন্তু নুঠোৱাৰ পিছত মই তেওঁলোকক কিন্তু ইমিডিয়েট কৈছোঁ যে তোমালোকে কিন্তু হেৰি কৰা ইমিডিয়েট আৰক্ষীৰ ওচৰলৈ যোৱা উচিত আৰু চাৰেণ্ডাৰ কৰা উচিত নিজকে তো বুলি আমি কথা পাতি আছোঁ বুলি কৈ পেলাই ইয়াৰ পৰা ওলাই গৈছে আমিয়ে তললৈ নমাই দিছোঁ বোলো তোমালোক যোৱা বোলো চিন্তা নকৰিবা ফেচ কৰা এইটো কথাই কৈছোঁ ফেচ কৰা যি হৈছে ফেচ কৰা নপলাবা সেইটো কৈছোঁ ফেচ কৰিব বিচৰা নাই এতিয়া কথাটো হ'ল কি আপুনি চুমিৰ ভায়েক বিশাল ফুকনৰ কোম্পানীত নিজে কিবা বিনিয়োগ কৰিছিলে বা আপোনাক কিবা তেওঁ ইনভেষ্ট কৰিছিলে গানতে হওক বা কিবা বিষয়ত নাই মোৰ তাত তেওঁ একো ইনভেষ্ট কৰা নাই আৰু মোৰ একো বিনিয়োগ নাই তাতে আপুনি বিনিয়োগ কৰা নাই বিনিয়োগ নাই মোৰ তাত বিশাল ফুকনক আপুনি কেনেকৈ জানিছে যিহেতু আপুনি বিয়ালৈ গৈছিলে বা ইমান ডাঙৰ এটা যে ফ্ৰড হ'ব আপুনি গম পাইছিলে বিয়াৰ আগতে মানে কি 2022 চনত বিশাল ফুকনক চিনাকি কৰি দিছিলে চুমিয়ে 2022 চনৰ পৰাই চুমিক জানো কি নহয় 18 চনৰ পৰাই চুমিক জানো আৰু 2022 চনত চুমিয়ে ভায়েক বুলি চিনাকি কৰি দিছে তো সেই সূত্ৰে বিশালকো তেনেকৈ চিনি পাওঁ কিন্তু আৰক্ষী তদন্তত ৰাডাৰত কিন্তু আপোনাকো ৰখা হৈছে যিহেতু আপোনাৰ তাত আছিলে বা আপোনাৰ লগত এটা যিটো কানেকশ্যন ভাল এটা সম্পৰ্ক আৰক্ষী ৰাডাৰত কিন্তু আপুনিও আছে আপুনি জানেনে এই বিষয়টো কালি মোক কোনোবাই কৈছে ৰিপৰ্টাৰে কৈছে যে আমাৰ ইয়াৰ পৰা ওলাই যাওঁতে লাষ্ট লোকেশ্যনটো ইয়াতে ট্ৰেক কৰিছে বুলি মই কৈছোঁ হ'ব আমি সঁচা কথাই ক'ম আমিতো লুকুৱাবলৈ একো নাই আমাৰ তাত আহিছিলে আহি পেলাই এনেকৈ ৰাতি ওলাই গৈছে গতিকে আমি সেইখিনি কথা আৰক্ষীয়ে সুধিলেও ক'ম আমি বিয়াত চুমি যিখিনি বিনিয়োগ কৰিছিলে বা ইমানখিনি এটা বিনিয়োগ কৰিছিলে অলপ কওকচোন আপুনি কিবা জানেনে বিনিয়োগ কেনেকৈ কি কৰিছিলে আমি গম নাপাওঁ আমি খালি বিয়াত ফূৰ্তি কৰিবলৈ গৈছিলোঁ আমাক অহা যোৱা
থকা খোৱা এই সমগ্ৰখিনি তেওঁলোকে দিছিলে গতিকে আমি গৈছিলোঁ তাত বিয়াখনত গৈ পেলাই আমি ফূৰ্তি কৰিছিলোঁ 2 দিন তাতে আছোঁ 2 দিন থাকি তৃতীয় দিনা আহি পেলাই আকৌ ঘৰ পাইছোঁ তাত আমি সোধাটোৰ প্ৰয়োজন বোধ কৰা নাই মানে এইবিলাক কথা কেনেকৈ সোধোঁ যে পইচা ক'ৰ পৰা আহিছে কি কথা আমাক ক'বলৈ হয়তো বেয়াও পাব পাৰে আমি সোধাটো এথিকেল নহয়ও পইচা ক'ৰ পৰা আহিছে সোধাটো কিন্তু আপুনি কেতিয়াৰ পৰা চুমি বৰাক জানে 18 চনত আমাৰ পাৰিজাত গানটো কৰিছিলে তেতিয়া হয়তো তাই ডিব্ৰুগড়ত এখন স্কুলৰ হয়তো মাষ্টৰনী আছিলে বা তেনেকুৱা কাম কৰি আছিলে নহয় জানো কিবা এখন স্কুলত নাচৰ মানে মাষ্টৰনী আছিলে সেইখিনি সময়ত আমি নতুন ছোৱালী আচলতে মই প্ৰত্যেক বছৰ প্ৰত্যেক গানতে মানে নতুন ছোৱালী বিচাৰোঁ আগৰ পৰাই তো এইবাৰো পাৰিজাত কৰি থাকোঁতে আমি নতুন ছোৱালী এজনী বিচাৰি থাকোঁতে 18 চনত সেই তাৰ্কিকৰ থৰে জানো আমি চুমি বৰাক ফিয়ঞ্চি হয় তাৰ্কিকৰ চ' আমি সেই ৰিলছ চাই থাকোঁতে চুমি বৰাৰ ৰিল দেখিছিলোঁ দেখি পেলাই চিন্তা কৰিছিলোঁ যে এই গানটোৰ কাৰণে আমি চুমিকে ল'ম চ' তেনেকৈ চুমি বৰাৰ লগত আমাৰ চিনাকি হ'ল তাইৰো প্ৰথম আত্মপ্ৰকাশ ঘটিল অসমীয়া সংগীত জগতত চ' তেনেকৈ আমাৰ লগত ৰিলেশ্যনটো হ'ল আৰু তাৰপিছত তাইও আমাক গ্ৰেটিটিউড দি থাকে সদায় কৃতজ্ঞতা জনাই থাকে যে মোক প্ৰথম কাম দিছিলে দীক্ষুদা আৰু বিজি বায়ে চ' তেনেকৈ আমাক গ্ৰেটিটিউড দিয়ে আমিও তেনেকৈ নিজৰ সন্মান কৰি পেলাই বস্তুটো ৰাখিছিলোঁ আৰু কাৰণ আমাৰ ঘৰত বহুত মানুহে আহে অকল চুমি বুলি নহয় চব মানুহে আহে আমি চবকে সন্মান কৰোঁ চবে আমাৰ ঘৰত ভাত খায় আহে ফূৰ্তি কৰে চুমি সিদিনা আপোনাৰ পৰা ঘৰৰ পৰা যাওঁতে ভাত তাত খাই গৈছেনে নাই একেবাৰে ওলাই গৈছেনে নাই মই আহোঁতেতো ভাত চাত খোৱা মই দেখা নাই সিহঁতে বহুত টেনশ্যনতে আছে আৰু আমি যেতিয়া কৈছোঁ যে তোমালোক ইমিডিয়েট যোৱা গৈ পেলাই কিন্তু পুলিচক কণ্টেক্ট কৰা বুলি কৈ পেলাই তেওঁলোক তেনেকৈ গুচি গৈছে কিন্তু কেনেকৈ গ'ল কি গ'ল কেনেকৈ গ'ল মানে গাড়ী লৈ আহিছিলে তেওঁলোকে নিজৰ গাড়ী লৈ আহিছিলে চাগে তাৰ্কিকৰ কি গাড়ী লৈ আহিছে মই কিন্তু দেখা নাই কিন্তু নিজৰ গাড়ী লৈ যোৱা আপুনি ডেফিনেটলি গাড়ী লৈ আহিছিলে চাগে কাৰণ পিছত যোৱাটো মই গাড়ীৰে আৰু দেখা নাই আৰু তল বজাত গৈছে 10টা 10:30 মানৰ ভিতৰত গৈছে নেকি দুপৰীয়া 1 বজাত আহিছিলে ৰাতি 10টা 10:30 দিনৰ ভাগতে আহিছিলে এতিয়া আপুনি ঘৰত নাছিলে মই নলবাৰী কলেজত অনুষ্ঠানত গৈছিলোঁ আৰু তাৰ পৰা আহি মই 9:30 মান বজাত পাইছিলোঁ ৰাতি চ' সেইটোৱে কথাটো এতিয়া চুমি আমি যিমানখিনি জানো যে চুমি এতিয়া ধৰক অসমৰ বাহিৰত তেওঁ পলায়নৰ চেষ্টা কৰি আছে এতিয়া আপুনি যেতিয়া গম পাইছিলে গোটেই কথাখিনি তেতিয়া আপুনি আৰক্ষীক কিয় অৱগত নকৰিলে সেই সময়টোত নহয় যিখিনি সময়ত আমাৰ তাত আছিলে সেইখিনি সময়ত আমি জানা নাই যে তাক আৰক্ষীয়ে বিচাৰি ফুৰিছে বুলি আৰু চুমিয়ে যে কিবা ডাঙৰ কাম কৰিছে সেইটোও আমি নাজানো আপুনি টিভি নাচায় মইতো নলবাৰীৰ পৰা আহি আছোঁ সেইদিনাখন মই নলবাৰী কলেজলৈ গৈছিলোঁ অনুষ্ঠান কৰিছোঁ আহি মই 9:30 ঘৰ পাইছোঁ আৰু আমি চাই আছোঁ কি আমি বাৰে বাৰে আমাৰ ফটো কেনেকুৱা আহিছে আমাৰ ভিডিঅ' কি আহিছে সেইবোৰে চাইছে কালি ৰিল কি বনিব এইবোৰ কথা আলোচনা কৰি অহা হৈছে আৰু বিশালৰ খবৰটো জানো বিশালক গ্ৰেপ্তাৰ হৈছে সেইখিনি কথা খবৰ জানো কিন্তু চুমিৰ কথাটো আমি গম পোৱা নাছিলোঁ কানেকশ্যন এটা আছিলে কিন্তু যদি গম পালোহেঁতেন ডেফিনেটলি মই আৰক্ষীক খবৰ দিলোঁহেঁতেন যদি তেনেকুৱা কিবা এটা তাইকো বিচাৰি ফুৰিছে তেতিয়াহ'লে কিন্তু মই ডেফিনেটলি আৰক্ষীক ক'লোহেঁতেন আৰক্ষীক সহায় কৰিব এতিয়া আপোনাক মোৰ যিখিনি সঁচা আছে যিখিনি আপোনালোকক কৈছোঁ মই মিডিয়াৰ যোগেৰে যিখিনি ৰাইজক কৈছোঁ সেইখিনি আৰক্ষীকো ক'ম ঠিক আছে এই আছিল দীক্ষু আৰু তেওঁৰ ঘৰতে যিহেতু চুমি বৰা আছিলে আৰু গোটেই কথাখিনি এই মুহূৰ্তত দীক্ষু আৰু তেওঁৰ নিজৰ পত্নীয়ে গোটেই কথাখিনি কৈছে এতিয়া কথাটো হৈছে যে ইয়ালৈ চুমি বৰা আহিছিলে আৰু খুব এটা অস্থিৰ মনোভাৱেৰে দীক্ষুৰ ঘৰলৈ আহিছিলে যে কিছু সময় কটাব বিচাৰিছে কিন্তু দীক্ষু আৰু তেওঁৰ পত্নী হয়তো গম পোৱা নাছিলে যে চুমি বৰাৰ আচলতে পিছফালে ৰৈ থকা যিটো ৰহস্য বা চুমি বৰা বা তেওঁৰ স্বামী তাৰ্কিক বৰাৰ পিছফালে ৰৈ থকা যিটো ৰহস্য এই ৰহস্যৰ কথা হয়তো দুয়োগৰাকীয়ে গম পোৱা নাছিলে যাৰ কাৰণে তেওঁৰ ঘৰত আশ্ৰয় দিছিলে এতিয়া তেওঁৰ ঘৰত আশ্ৰয় দিয়াক লৈ সংবাদ মাধ্যমতে হওক বা ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কাৰণ চুমি বৰা আৰু তাৰ্কিক বৰা আৰু বিশাল ফুকন যি এটা বৃহৎ এটা কোম্পানীত বিনিয়োগ কৰিছিল আৰু সমগ্ৰ কথাখিনি এই মুহূৰ্তত প্ৰায় 2000 কোটি স্পৰ্শ কৰিছে গতিকে চাওক এই সমগ্ৰ বিষয়টোক লৈ এই মুহূৰ্তত আৰক্ষী প্ৰশাসনৰ মাজতো এক খলকণে সৃষ্টি কৰিছে আৰু বশিষ্ঠৰ যিগৰাকী অচিয়ে ফোন কৰিছিলে আচলতে চুমি বৰাক তাৰ্কিক বৰা কিন্তু তাৰ্কিক বৰাই সেই ফোনটো ৰিচিভ কৰা নাছিলে ইমানে ভয়ত কঁপিছিলে যে এগৰাকী থানাৰ অচিৰ ফোনো তেওঁ ৰিচিভ কৰিব পৰা নাছিলে তাৰ পাছতে তেওঁ কল বেক কৰিছিলে তাৰ পাছৰ পৰা ইয়াৰ পৰা তেওঁ অন্তৰ্ধান হৈছিলে এতিয়া ক'ত গৈছে কি গৈছে সমগ্ৰ বিষয়খিনি ৰহস্যৰ আৱৰ্তত কিন্তু এই মুহূৰ্তত ক'ব পাৰি যে চুমি বৰাৰ যিটো মোবাইল সেই মোবাইলৰ যিটো লোকেশ্যন কণ্ঠশিল্পী দীক্ষুৰ ঘৰতেই পোৱা গৈছে বা দীক্ষুৰ ঘৰৰ আশে পাশে পোৱা গৈছে যাৰ কাৰণে আৰক্ষীয়ে এই মুহূৰ্তত দীক্ষু বা তেওঁৰ পত্নীকক হয়তো সোধা পোছা কৰাৰ বাবে হয়তো মাতিব বা সেই সমগ্ৰ বিষয়টো এটা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে